जय हिंद जय भारत स्वागतम জানাইছো অনেক নতুন ভিডিও লৈ তো বন্ধুসকল আসাম পুলিশ 2024 এণ্ড 25 ৰ কাট অফ লিষ্ট আপোনালোকৰ কাৰণে অফিচিয়েলি এটা এনাউন্সমেন্ট আহি গৈছে তো সকলো কাৰণে ভাল খবৰ লৈ আহিছো মেল এণ্ড ফিমেল সকলোৰ বাবে এভি এণ্ড ইউবি ৰ কাট অফ লিষ্ট কিমান যাব অল আসামৰ আপোনালোকৰ কিমান কাট অফ যাব ষ্টেট ওয়াইজ কিমান যাব তো সকলোখিনি ডাটা আপোনালোকে এই ভিডিওৰ জৰিয়তে পাব এই ভিডিওটো চোৱাৰ পাছতে আপোনালোকে ইউটিউবত কোনো ধৰণৰ এভি ইউবি ৰ কাৰণে কাট অফ লিষ্টৰ কাৰণে ভিডিও চাব নালাগে তো বন্ধুসকল বহুত এটা ইম্পৰ্টেন্ট ডাটা লৈ আহিছো তো ভিডিওটো কোনো স্কিপ নকৰে হেকলৈকে চাব তেতিয়াহে সকলোখিনি হবিক জানিবলৈ সক্ষম হ'ব আৰু বন্ধুসকল ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধুসকল এইখনে হৈছে অফিচিয়েল যিখন নোটিছ আপোনালোকৰ কাৰণে জাৰি কৰি দিয়া হৈছে অফিচিয়েলি এটা এনাউন্সমেন্ট হৈ গৈছে যেটো নেকি আপোনালোকৰ ষ্টেটৰ এভাৰেজ নাম্বাৰ আছে তো এই নাম্বাৰটোৰ হিচাপত এটা আপোনালোকৰ কাৰণে কাট অফ ৰিলিজ কৰা হৈছে তো ভিডিওটো কোনো স্কিপ নকৰাকৈ চাব ফিমেলৰ কাৰণেও আছে এভি ইউবিৰ কাৰণে তো ভিডিওটো স্কিপ নকৰিব তো সকলোখিনি ডাটা আপোনালোকক এই ভিডিওৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তো ভিডিওটো স্কিপ নকৰিব তো অকণমান ধৈৰ্য ৰাখি চাব আৰু ইয়াৰ আগতে এটা ভিডিও আপডেট কৰিছিলোঁ এই আপডেটটোত আপোনালোকে কৈ আছে যে অকণমান মিছমেচ আছে তো ভুল হৈ যাব পাৰে অকণমান মিছমেচ হ'ব পাৰে কিন্তু এই ভিডিওটো কোনো কাৰণত মিছ হ'ব নোৱাৰে কাৰণ টোটেল ষ্টেটত যিমান এভাৰেজ নাম্বাৰ পোৱা হৈছে তাৰ হিচাপত এটা আপোনালোকক গড় উলিওৱা হৈছে যেটো নেকি কাট অফ হিচাপে আপোনালোকক প্রভাইড কৰিছে তো জেনাৰেল কাষ্টৰ কাৰণে এবি যেটো পোষ্ট আছে এবি পোষ্টৰ কাৰণে 53.48 যোৱা বহুত বেছি চান্স আছে বুলি কৈছে আৰু ইউবি পোষ্টৰ কাৰণে 33.30 যোৱা বহুত বেছি চান্স আছে মেল ক্যান্ডিডেটৰ কাৰণে লগতে ওবিসি এণ্ড এমওবিসি ক্যান্ডিডেটৰ কাৰণে এবি মেল সকলৰ কাৰণে 52.15 যোৱা বহুত বেছি চান্স আছে যেটো নেকি এভাৰেজ মাৰ্ক হয় লগতে ইউবি মেল ক্যান্ডিডেট সকলৰ কাৰণে 32.75 যোৱা বহুত বেছি চান্স আছে কাৰণ এটো এটা এভাৰেজ হয় ইয়াতকে যদিহে আপোনালোকে বেছি পাইছে কাট অফৰ আপোনালোকৰ নাম আহিব 100 to 100% লগতে এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে 52.70 যেটো নেকি এবিৰ কাৰণে হয় যেটো কনস্টেবল এবি পোষ্টৰ কাৰণে হয় আপোনালোকে যদিহে ইয়াতকে ওপৰত পাই হৈছে তেনেহলে বহুত এটা ভাল কথা আপোনালোকৰ কাট অফৰ নাম আহিব লগতে ইউবি মেলৰ কাৰণে 31.2 লগতে 31.20 বুলি কোৱা হয় যেটো নেকি তাৰ ওপৰত যদিহে পাই হৈছে এটো এটা এভাৰেজ মাৰ্ক যেটো কি আপোনালোকক জনাই আছো এটো এভাৰেজ মাৰ্ক হয় ইয়াৰ ওপৰত যদিহে পাইছে আপোনালোকক কাট অফত মাৰ্ক আহিব লগতে এসটিএইচ ৰ কাৰণে 51.85 যেটো এভাৰেজ মাৰ্ক হয় লগতে ইউবি মেলৰ কাৰণে 31 যেটো নেকি এভাৰেজ মাৰ্ক হয় আৰু লগতে এসসি কাষ্টৰ কাৰণে এবি মেল কাৰণে 50.50 যেটো নেকি এভাৰেজ মাৰ্ক হয় যেটো আপোনালোকে যদিহে ইয়াতকে ওপৰত পাই হৈছে এসসি ক্যান্ডিডেট সকলে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আপোনালোকৰ কাট অফত নাম আহিব যদিহে 51 বা 52 পাই হৈছে লগতে আপোনালোকৰ ইউবি মেলৰ কাৰণে 30.25 যেটো এভাৰেজ হয় যেটো অল অসমত এভাৰেজ মাৰ্ক হয় যদিহে এই এভাৰেজ মাৰ্কটোতকে যদিহে আপোনালোকে 50 পইণ্ট বা 1 মাৰ্কস বেছি পাই হৈছে তেনেহলে কাট অফ মাৰ্কত আপোনালোকৰ নাম 100 to 100% আহিব যদিহে আপোনালোকে পাই হৈছে তো আপোনালোকে কিমান পাইছে মেল ক্যান্ডিডেট সকলে এবাৰ কমেন্টত জনাব তেতিয়াহে আপোনালোকৰ কাৰণে উৎসাহ বাঢ়ে আপোনালোকৰ কাৰণে ভিডিও বনাবলৈ হেঁপাহ জাগে তো নেক্সট হৈছে এবি এণ্ড ইউবিৰ যেটো নেকি ফিমেল ক্যান্ডিডেটৰ কাট অফ যাব যেটো এভাৰেজ মাৰ্ক হয় অল অসমত তো এইটো আপোনালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰিছো তো জেনাৰেল কাষ্টৰ কাৰণে এবি ফিমেল 32 লগতে ইউবি ফিমেলৰ কাৰণে 33.40 যেটো এভাৰেজ হয় ইয়াতকে কিছুমান ষ্টেটত কমো যাব পাৰে কিন্তু ম্যাক্সিমাম এটোৱে যাব এটোৰ ওপৰত আপোনালোকৰ কাট অফ না যায় কিছুমান ডিস্ট্ৰিক্টত ক্যান্ডিডেট অলপ কম আছে তো ইয়াতকে অলপ কম কাট অফ যাব কিছুমান জেনাৰেল কাষ্টৰ ক্যান্ডিডেটৰো কিছুমান ডিস্ট্ৰিক্টত আপোনালোকৰ 30ও যাব পাৰে 31ও যাব পাৰে লগতে ওবিসি এমওবিসি 31.47 লগতে 32.24 ইউবি এবি হৈছে 31.47 তো এইটো হৈছে আপোনালোকৰ যেটো ষ্টেটত যেটো অসমৰ ভিতৰত যেটো এভাৰেজ মাৰ্ক হয় ইয়াতকে কিছুমান ষ্টেটত কম ক্যান্ডিডেট আছে যেটো নেকি যত নেকি আপোনালোকৰ কম্পিটিশন অলপ কম আছে তো হেবোৰ ডিস্ট্ৰিক্টত আপোনালোকৰ কাট অফবোৰ অলপ কম যাব লগতে এসটিপি ক্যান্ডিডেটৰ কাৰণে এবি ফিমেল 31.30 লগতে ইউবি ফিমেল 30.30 যেটো নেকি এভাৰেজ হয় ইয়াতকে কিছুমান ষ্টেটত যেটো নেকি ওয়েস্ট কাৰ্বি আংলঙত আপোনালোকৰ এবি ফিমেলৰ কাট অফ প্ৰায় 29-28 ত যোৱা বহুত বেছি চান্স আছে কাৰণ তাতে অলপ কম্পিটিশনবোৰ অলপ কম আছে লগতে এসটিএইচ ক্যান্ডিডেটৰ কাৰণে এভাৰেজ মাৰ্ক হৈছে এবি ফিমেলৰ কাৰণে 30.70 লগতে ইউবি কনস্টেবলৰ কাৰণে 29.89 মানে ইয়াতকে কিছুমান কমো যাব কিছুমান অলপ বেছিও যাব প্ৰত্যেকটো ডিস্ট্ৰিক্টত বেলেগ কাট অফ আহিব লগতে বেলেগ কাট অফ আপোনালোকে দেখিবলৈ পাব প্ৰত্যেকটো ডিস্ট্ৰিক্টত ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ কাট অফ মৰা হয় তো এসসি কাষ্টৰ কাৰণে এবি ফিমেল যেটো নেকি কনস্টেবল পোষ্ট হয়
30.9 কাট অফ যোৱা এভাৰেজ মাৰ্ক হয় লগতে ইউবি ফিমেলৰ কাৰণে 30.12 এভাৰেজ মাৰ্ক হয় কিন্তু প্ৰত্যেকটো ডিস্ট্ৰিক্টত বেলেগ বেলেগ মাৰিব যেটো নেকি আপোনালোকৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টত বেলেগ বেলেগ কাট অফ দেখিব কিন্তু অল আসামত যেটো এভাৰেজ হয় সেই এভাৰেজ মাৰ্কটো আপোনালোকৰ কাৰণে অলপ লিক কৰি দিবলৈ চেষ্টা কৰিছো আপোনালোকৰ যাতে মনত এটা ডাউট ক্লিয়াৰ হৈ থাকে যে আপোনালোকৰ কাট অফ কিমান যাব পাৰে কিমান আহিব পাৰে লগতে কিমান মাৰ্ক আপোনালোকে পাইছে আৰু পঢ়াটো আপোনালোকে নেৰিব তো বন্ধুবান্ধৱীসকল যদিহে আপোনালোকে ভিডিওটো চাই ভাল পাইছে বা আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু ইমান দেৰিৰ পৰা আপোনালোকে ধৈৰ্য ৰাখি ভিডিওটো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাইছে তো সেইবাবে ধন্যবাদ তো ভিডিওটো ইমানেই আছিলে আপোনালোকৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট আপডেট আনিবলৈ চেষ্টা কৰিছো তো এনে ধৰণৰ আপডেট পাই থাকিবলৈ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যিসকলে এইবোৰ ডাউটত পৰি আছে বা এইবোৰ ডাউট ক্লিয়াৰ হোৱা নাই যে আমাৰ কাট অফৰ নাম আহিব নাহে তো এইবোৰ ভিডিও আপোনালোকে বিচাৰি ফুৰিছিলে তো আপোনালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰিছো তো ভিডিওটো নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় তো আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম